মই বতাহ মাহতে আমি এই বাহিৰৰ পাছফালে বহি আছিলোঁ। যেতিয়া ডাঙৰ হৈছে তেতিয়া আহি পেলাই আমি এইডোখৰত বহিছিলোঁ। মানুহজনে এইকণত বহিছে, মই এইকণত বহি আছোঁ, মুখামুখিয়ে বহি আছোঁ। তাৰ পাছতে আপোনাৰ বৰষুণ যেতিয়া লগে লগে পৰিছে, মই আকৌ বাচনবোৰ লাইন লাইনকৈ পাতিবলৈ গ'লোঁ। পাতি আহি আকৌ বহিছিলোঁ। সেই বহিবলৈ পাইছোঁ আৰু তেনেকুৱা শব্দটো দিছে। লগে লগে মানে মাথাটো মানে ফাটি আৰু হাতো ফাটি লগে লগে তেজহে ওলাইছে। মই একো কৰিবই নাপালোঁ। লৰালৰি ধৰি পেলাই কি কৰোঁ কি নকৰোঁ, একো নাই। ধৰক নিজৰ গা চাদৰখনকে মেৰিয়াইছোঁ, আকৌ গামোচা আনিছোঁ, গামোচা 2খন আনিছোঁ, আকৌ আৰু বেলেগ কাপোৰ আনি মাথাত মাৰিছোঁ, 3খন কাপোৰ মাথাত মেৰিয়াইছোঁ, হাতত 3খন মেৰিয়াইছোঁ। তেও মানে তেজটো ৰোৱা নাই। লগে লগে নি পেলাই সেই ওচৰৰ কিবা ভাইটি ঘৰত নি তাত সোমোৱাই আকৌ তাত আকৌ বেলেগ কাপোৰ মেৰিয়াই ধুৱাই পখলাই লগে লগে মেডিকেল নিয়া হৈছে। মেডিকেলত গৈ ডক্টৰৰ লগত কথা পাতি তাৰপৰা চিলাইন কিবা চিলোৱাৰ পিছত চিলাইনো দিছে, বেজি চেজিও দিছে। চিলোৱাৰ পিছত আকৌ ছাৰে ক'লে হ'ব এতিয়া একো নাই, যাব পাৰিব। ওলাই আহোঁতে আকৌ ৰাস্তা পদূলি পাইছোঁহি, তেনেকুৱা তেজটো ৰোৱা নাই। গোটেই কাপোৰ কানি ভিজি মানে আদায় হৈ গৈছে তেজ। লগে লগে আকৌ ঘূৰাই নি মেডিকেলত আকৌ সম্পূৰ্ণ ভালকৈ চিলাই তিলাই কৰি তাৰ ঘৰ পোৱালে আপোনাৰ 2টা নে 1:30 বাজিছে। এতিয়া কেনেকুৱা অৱস্থাটো? এতিয়া অকণমান ভালেই হৈছে, অকণমান বিষটো আছে। বিষটো আছে। বাকী ঘৰৰ কি হ'ল আপোনালোকৰ? ঘৰ মানে চবেই লোকচান হ'ল আৰু। ঘৰটোতো নায়েই, এইবিলাকে ভাঙি চিঙি আদায়। কাপোৰ কানিটো চব তিতি বুৰি আদায়েই, একো নায়েই। এতিয়া মেইন ঘৰটোতে পৰিলে? মেইন ঘৰতে পৰিলে। আৰু ভাত পানীটো আমি খাবও নাপালোঁ। ভাত বনাই থোৱা তেনেকৈয়ে থাকিলে।